76তম গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱস ইতিমধ্যে পেৰেড চলি আছে আমি দেখুৱাইছোঁ কেৱল বাবুত আছে দেখুৱাইছে এই দৃশ্য ইতিমধ্যে এই দৃশ্য হৈছে খানাপাৰাৰ যি বহু চিকিৎসা খেলপথাৰ দৃশ্য ইয়াতে ইতিমধ্যে 76তম যি গণৰাজ্য দিৱস হয় গণৰাজ্য দিৱসৰ যি পেৰেড সেই পেৰেড ইতিমধ্যে তেওঁলোকে প্ৰদৰ্শন কৰিছে এইটো ৰাজ্যপাল অসমৰ ৰাজ্যপালে ইতিমধ্যে কিছুমান পূৰ্বে যিটো কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ পতাকাতে উত্তোলন কৰিছে আৰু পতাকা উত্তোলন কৰাৰ পিছতে ইতিমধ্যে ৰাজ্যপালক ইতিমধ্যে এই পেৰেড তেওঁলোকে প্ৰদান কৰিছে আৰু ইতিমধ্যে দেখিছোঁ অসমৰ বিভিন্ন স্থানৰ কেইবাখনো মহাবিদ্যালয়ৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াতে পেৰেড প্ৰদৰ্শন কৰিছে লগতে অসম আৰক্ষীৰ কেইবাটাও বেটেলিয়নে প্ৰদৰ্শন কৰিছে আমি দেখুৱাইছোঁ সমগ্ৰ দৃশ্য ইতিমধ্যে এয়া হৈছে গুৱাহাটীৰ খানাপাৰাৰ দৃশ্য খানাপাৰাত আজি যিহেতু কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে 76তম ৰিপাব্লিক ডে আজি যিহেতু 1950 চনৰ আজিৰ দিনটোতে যিহেতু ভাৰতৰ যিখন সংবিধান সেই সংবিধানখন স্বীকৃতি পাইছিলে আৰু তেতিয়াৰ পৰা আজিৰ দিনটোত গণতন্ত্ৰ দিৱস তথা গণৰাজ্য দিৱস হিচাপে পালন কৰি অহা হৈছে আজিও ঠিক তেনেদৰে এয়া আমি দেখুৱাইছোঁ ইয়াত ঘোঁৰাৰ যি প্ৰদৰ্শন তেওঁলোকে ঘোঁৰাৰ প্ৰদৰ্শনো তেওঁলোকে দেখুৱাইছে অসম আৰক্ষীৰ যিহেতু কেইবাটাও বেটেলিয়ন আছে বেটেলিয়নৰ তেওঁলোকে নিজাকৈ তেওঁলোকে যি পেৰেড তেওঁলোকে প্ৰদৰ্শন কৰিছে আনকি কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও এই পেৰেডত অংশগ্ৰহণ কৰিছে এই দৃশ্য আমি দেখুৱাইছোঁ ইতিমধ্যে এয়া হৈছে গুৱাহাটীৰ খানাপাৰাৰ দৃশ্য ইয়াৰ পিছতে ইতিমধ্যে আমি দেখুৱাইছোঁ এয়া লৈ প্ৰদৰ্শন কৰা হৈছে অসমৰ বিভিন্ন প্ৰতীক চিহ্ন সেই প্ৰতীক চিহ্ন ইতিমধ্যে তেওঁলোকে অসমৰ ৰাজ্যপালৰ লগতে যিসকল ইয়াতে অতিথি আছে অসমৰ বিভিন্ন অসম চৰকাৰৰ বিভিন্ন উচ্চপদস্থ বিষয়া আৰক্ষীৰ বিভিন্ন উচ্চপদস্থ বিষয়া লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ বিভাগৰ বা বিভিন্ন অসম সাহিত্য বা তেনেদৰে বিভিন্ন স্থানৰ বিষয়ে পাৰদৰ্শিতা সত্য দেখুওৱা যিসকল লোক তেওঁলোকক ইয়াতে ইনভাইট হিচাপে আমন্ত্ৰণ কৰিছিলে আৰু তেওঁলোকক ইতিমধ্যে ইয়াতে এইসমূহ যি প্ৰদৰ্শন দেখুৱাব আমি দেখুৱাইছোঁ দিয়া হৈছে আমি দেখুৱাম যে ভূমিকম্প হ'লে কেনেধৰণে ক্ষয় ক্ষতি হ'ব পাৰে বা কেনেদৰে মানুহে সুৰক্ষা ল'ব হয়তো তাৰে সেই প্ৰদৰ্শন তেওঁলোকে দেখুৱাব আমি কিছুমান পিছত দেখুৱাম আমি দৰ্শকক আমি ইতিমধ্যে দেখুৱাইছোঁ যে ইতিমধ্যে যিহেতু আমি উল্লেখ কৰিছোঁ যে যেতিয়া ভূমিকম্প হয় ভূমিকম্প হোৱাৰ সময়ত কেনেদৰে মানুহে সুৰক্ষা ল'ব লাগে আৰু কেনেদৰে তেওঁলোকে সেইখিনি সময়ত বিপদৰ সময়ত কেনেদৰে ৰক্ষা পাব তাৰ হয়তো এই দৃশ্য তেওঁলোকে দেখুৱাব আৰু তাৰ কাৰণে ইতিমধ্যে প্ৰদৰ্শন কৰিছে এখন বাহনতকৈ ধুনীয়াকৈ যিটো এক প্ৰতীক চিহ্ন হিচাপে তেওঁলোকে লৈ আহিছে সেই দৃশ্য আমি দেখুৱাই গৈ আছোঁ ইতিমধ্যে এই দৃশ্য আমি দেখুৱাই আছোঁ ইতিমধ্যে ৰিপৰ্টাৰ এনে দৰ্শকে প্ৰত্যক্ষ কৰি আছে এয়া আমি দেখুৱাইছোঁ এয়া ভূমিকম্প আৰম্ভ হৈছে ভূমিকম্প আৰম্ভ হোৱাৰ লগে লগে কেনেদৰে মানুহে জনসাধাৰণৰ মাজত কথালিকে স্থানীয় লোকৰ পৰা পৰিস্থিতি সন্দৰ্ভত তথ্য আহিল এয়া যেতিয়া ভূমিকম্প হ'লে যেতিয়া চাইৰেন বজোৱা হয় এই বিপদৰ সংকেত বাজি উঠিছে এয়া দেখুৱাইছোঁ আমি তাৰ পাছতে আৰম্ভ কৰে তেওঁলোকে উদ্ধাৰ অভিযান কামৰূপ মেট্ৰ' জিলাৰ আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষই এই উদ্ধাৰকাৰী দল গঠন কৰিবলৈ এগৰাকী বিষয়াক নিৰ্দেশ দিয়ে আৰু এনেদৰে ঘটনাস্থলীত অস্থায়ী শিবিৰ স্থাপন কৰি উদ্ধাৰ অভিযান আৰম্ভ হয় অতিৰিক্ত জিলা আয়ুক্তই ঘটনাস্থলীত উপস্থিত হৈ জৰুৰীকালীন সহায় আগবঢ়ায় অট্টালিকাৰ কেইবাটাও পৰিয়াল আহত হৈ আছে আমি দৃশ্য দেখুৱাইছোঁ ইতিমধ্যে ভূমিকম্প যিহেতু 7.8 স্কেলত ভূমিকম্প হোৱা বুলি ইতিমধ্যে এক তেওঁলোকে প্ৰতীক হিচাপে তেওঁ উল্লেখ কৰিছে আৰু সেই ভূমিকম্পত কেনেদৰে মানুহ আবদ্ধ হৈ পৰিছে সেই অট্টালিকাৰ মাজতে সেই হিচাপত প্ৰদৰ্শন কৰাইছে আৰু ভূমিকম্প হ'লে মানুহে কেনেদৰে সেই বিপদৰ পৰা ডিজাষ্টাৰ ডিপাৰ্টমেণ্টে বিশেষকৈ ডিজাষ্টাৰ ডিপাৰ্টমেণ্টে কেনেকৈ ৰক্ষা কৰিব কেনেকৈ বচাব তাৰ কাৰণে তেওঁলোকে সেই প্ৰতীক হিচাপে তেওঁলোকে খানাপাৰা ফিল্ডত তেওঁলোকে এনেকৈ দৰে ধুনীয়াকৈ দৃশ্যপট দেখুৱাইছে এয়া দেখুৱাইছোঁ আমি ৰিপৰ্টাৰ এনে দৰ্শকক
তেওঁলোকে যিটো সেই ভূমিকম্প হোৱাৰ পিছত যেতিয়া অট্টালিকা ভাঙি পৰিছে তেতিয়া আবদ্ধ হৈছে একাংশ লোক আৰু তেতিয়া তেওঁলোকে কেনেকৈ চিৎকাৰ কৰিছে আৰু সেই চিৎকাৰ ইতিমধ্যে আমি দেখুৱাইছোঁ তেওঁলোকে এক প্ৰতীক হিচাপে আমি পুনৰবাৰ জনাইছোঁ যে এয়া প্ৰতীকহে প্ৰতীক হিচাপে তেওঁলোকে দেখুৱাইছে যাতে যিকোনো লোকে যেতিয়া বিপদত পৰিব বা এনেকুৱা ধৰণৰ বিপদজনক অৱস্থাত থাকিব তেওঁলোকক কেনেদৰে উদ্ধাৰ কৰিব ডিজাষ্টাৰ ডিপাৰ্টমেণ্টে সেই দৃশ্য তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে ঘটনাস্থলীত SDRF আৰু NDRF উপস্থিত হৈ এইদৰে উদ্ধাৰ অভিযান চলাইছে আমাৰ সন্মুখত থকা কেইবাটাও মহলীয়া ভূমিকম্পত ক্ষতিগ্ৰস্ত হৈছে আৰু ক্ষতিগ্ৰস্তসকলক উদ্ধাৰ কৰিবলৈ নামি পৰিছে SDRF NDRF লগতে প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱক আমি দেখুৱাইছোঁ যিখন বাহনত ইতিমধ্যে দেখুৱাইছে তাতে দেখুৱাইছে যে এটা বৃহৎ অট্টালিকা এটা ভাঙি পৰিছে সেই অট্টালিকাটো ভাঙি পৰাৰ পিছত তেওঁলোকক ষ্টেট SDRF আৰু NDRFে তেওঁলোকক কেনেকৈ উদ্ধাৰ কাৰ্য চলাইছে সেয়া দৃশ্য আমি দেখুৱাই গৈ আছোঁ লগতে একেটা স্থানতে তেওঁলোকে মেডিকেল এইড পোষ্ট তেওঁলোকে এটা স্থাপন কৰিছে ওচৰতে আৰু তাতে যিসকল এই ভূমিকম্পত আহত হৈছে সেইসকল লোকক তেওঁলোকে ট্ৰিটমেণ্ট কৰাৰ কাৰণে যে ফাৰ্ষ্ট এড দিয়াৰ চেষ্টা তেওঁলোকে কৰিছে আৰু যিসকল গুৰুতৰভাৱে আহত হৈছে তেওঁলোকক লগে লগে হস্পিটেললৈ স্থানান্তৰ কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে সাজু কৰি ৰাখিছে প্ৰেছাৰেৰে তেওঁলোকক উদ্ধাৰ কৰা হৈছে এনেকুৱা দৃশ্য ইতিমধ্যে দেখুৱাই থকা হৈছে আমি দেখুৱাই আছোঁ ৰিপৰ্টাৰ এনে দৰ্শকক শিশুসকলৰ উদ্ধাৰৰ বাবেও বিশেষ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে আজি যিহেতু 77তম আজি গণৰাজ্য দিৱস আৰু এই গণৰাজ্য দিৱসৰ উপলক্ষে ইতিমধ্যে খানাপাৰা ফিল্ডত কেন্দ্ৰীয়ভাৱে আজি গণৰাজ্য দিৱস উদযাপন কৰা হৈছে আৰু সেই উদযাপনৰ পিছতে ইতিমধ্যে যিহেতু পেৰেড কৰা হৈছিলে অসমৰ ৰাজ্যপালৰ সন্মুখত পেৰেড প্ৰদৰ্শন কৰা হৈছিলে তাৰ পিছতে এতিয়া আৰম্ভ কৰিছে বিভিন্ন প্ৰতীক হিচাপে প্ৰদৰ্শনটো কৰিব এয়া প্ৰথম প্ৰতীক হিচাপে দেখুওৱা হৈছে এয়া ভূমিকম্প আহিলে কেনেদৰে সেই বৃহৎ অট্টালিকাৰ যেতিয়া ভাঙি পৰিব তেতিয়া যাৰ আবদ্ধ হ'ব সেই আবদ্ধ হোৱাক কেনেদৰে তেওঁলোকক ৰক্ষা কৰিব কেনেদৰে তেওঁলোকক বচাব তাৰে প্ৰতীক হিচাপে এয়া SDRF আৰু NDRFে তেওঁলোকে এই দৃশ্য তেওঁলোকে দেখুৱাইছে তেওঁলোকে যিসকল লোক গুৰুতৰভাৱে আহত হৈছে অট্টালিকাৰ বৃহৎ তলত তেওঁলোকে আবদ্ধ হৈছে সেইসকল লোকক কেনেদৰে উদ্ধাৰ কৰি ফাৰ্ষ্ট এইড দিব পৰা যায় তেওঁলোকক কেনেকৈ ট্ৰিটমেণ্ট কৰা যায় সেইসমূহ সমগ্ৰ দৃশ্য তেওঁলোকে দেখুৱাইছে আৰু সমগ্ৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছে ইয়াৰ দৃশ্য সকলোৱে প্ৰত্যক্ষ কৰিছে ইয়াৰ ৰিপৰ্টাৰ এনে দৰ্শকক আমি দেখুৱাই গৈ আছোঁ সমগ্ৰ দৃশ্য যিসকল লোকে ভূমিকম্পত আহত হৈছে বা আবদ্ধ হৈছে তেওঁলোকক উদ্ধাৰ কৰি তেওঁলোকক ট্ৰিটমেণ্ট কৰিছে দেখুৱাইছোঁ তেওঁলোকৰ উদ্ধাৰ কাৰ্য সমাপ্ত হৈছে আৰু উদ্ধাৰ কাৰ্য সমাপ্ত হোৱাৰ পিছত তেওঁলোকৰ যি SDRF বাহিনী আৰু SDRF বাহিনীৰ লোক আছে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যি কাম সেই কাম সম্পন্ন কৰিছে আৰু এতিয়া এই দৃশ্যপট যোৱাৰ পিছত আৰু এটা দৃশ্য হয়তো আমি ৰিপৰ্টাৰ এনে দৰ্শকক দেখুৱাই যাম এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া হৈছে খানাপাৰাৰ পশু চিকিৎসা খেলপথাৰৰ দৃশ্য আৰু ইয়াতে আজি কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে গণৰাজ্য দিৱস আমি দেখুৱাই যাম পৰৱৰ্তী দৃশ্যসমূহ He assesses the situation and deactivates all the emergency services. Successfully dealt with the situation and the rescue mission comes to an end. A lesson learned is if a family is fully aware of safety procedures and prepare a well-defined evaluation plan and keeping emergency kit in readiness for the family, the risk can be minimized. So ladies and gentlemen, be prepared, take precautions, stay safe. যেতিয়া যিহেতু ইতিমধ্যে অসমত বা ভাৰতত সঘনাই ভূমিকম্প অহা আৰম্ভ হৈছে আৰু এই সঘনাই অহা ভূমিকম্পৰ ফলত হয়তো এতিয়া ৰিষ্টাৰ স্কেল হয়তো অসমত বহুত বেছি হোৱা নাই কিন্তু যদিহে 7.1 বা 7.8 দৰে 7.8 দৰে যদি ভূমিকম্প কিবা কাৰণত হয় তেতিয়াহ'লে অসমৰ হ'ব পৰা ক্ষয়ক্ষতি কেনেদৰে বা যিসকল বিপদ পৰিব সেইসকলক কেনেদৰে উদ্ধাৰ কৰা হ'ব কেনেদৰে তেওঁলোকক বচাব চেষ্টা কৰা হ'ব সেই দৃশ্যপট তেওঁলোকে দেখুৱাইছে যাতে বিপদ পৰা সকলো যাতে সোনকালে উদ্ধাৰ কৰিব পৰা যায় তেওঁলোকক ফাৰ্ষ্ট এইড কৰিব পৰা যায় সেই দৃশ্য তেওঁলোকে ইয়াতে দেখুৱাইছে আমি In a short while, we'll have the distribution of champions and runners-up trophies to the best contingents by the Honorable Governor of Assam. আৰু এতিয়া ইতিমধ্যে কিছুমান বঁটা তেওঁলোকৰ ঘোষণা কৰিছিলে অসম চৰকাৰে সেই বঁটাসমূহ ইতিমধ্যে তেওঁলোকে প্ৰদান কৰিব
আৰু সেই প্ৰদান কৰিব অসমৰ ৰাজ্যপালে আৰু সেই দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিম Ladies and gentlemen, we are about to announce the champions and runners-up of today's March Past. পুনৰবাৰ জানিছোঁ যে পৰৱৰ্তী সময়ত আমি And the first আকৌ position, অসমৰ বিভিন্ন প্ৰদৰ্শন আছে বাইক ৰাইড আছে বিভিন্ন প্ৰদৰ্শন আছে প্ৰদৰ্শন আমি দেখুৱাই যাম of CRPF personnel led by Inspector Shantanu Samanta. পৰৱৰ্তী যি অনুষ্ঠান আমি চাই থাকিবলৈ অনুৰোধ জনাইছোঁ And the runners-up trophy